এইখন পালেংকটা গাঁও। ইয়াতে কণ্টগ্ৰামে বসবাস কৰে। পিছে কণ্টগ্ৰাম গাঁওখনৰ ভিতৰতে এটা মস্ত এলেহুৱা মানুহ। কণ্টগ্ৰামৰ ঘৈণীয়েক বাসৱীয়ে ৰাতিপুৱা উঠি ঘৰ চোতাল চাফা কৰাত লাগে। দিন দুপৰলৈকে শুই থকা কণ্টগ্ৰামক তাৰ ঘৈণীয়েক বাসৱীয়ে জোৰ কৰি লঠিয়াই গঠিয়াই উঠাবলৈ চেষ্টা কৰে। বাসৱীয়ে কণ্টগ্ৰামক বহুত গৰ্বচনা কৰে যে ঘৰত খোৱা বোৱা বস্তুৰ একেবাৰে অভাৱ, আৰু সি যদি এনেকৈ দুপৰলৈকে শুই থাকে তেতিয়াহ'লে সিহঁতে খাব নাপাই মৰিব। বাসৱীৰ এনে কৰ্কথনা শুনি কণ্টগ্ৰাম অস্বস্তিত পৰে, আৰু সি কয় যে সন্ধিয়ালৈকে সি কিবা এটা যোগাৰ কৰিহে এৰিব। আৰু সেই বুলি কণ্টগ্ৰামে খঙত উচাত খাই ঘৰৰ পৰা ওলাই আহে আৰু কাষৰ নদীখনৰ ওচৰলৈকে আগবাঢ়ি যায়। পিছে সি এতিয়াও বুজি পোৱা নাছিল সি কেনেকৈ সন্ধিয়ালৈকে খোৱা বোৱাৰ যোগাৰ পাতি কৰিব, কিয়নো তাৰ হাতত একো কামেই নাছিল। আমন জীৱনকৈ সি নদীৰ কাষতে বহি নদীখনকে হকে বিহকে নিজৰ জীৱনৰ কথা ক'বলৈ আৰম্ভ কৰিলে। কেনেকৈনো তাক নিজৰ ঘৈণীয়েকে কৰ্কথনা কৰে, আৰু তাৰ জীৱনত যে টকাৰ কিমান অভাৱ। এনেতে কণ্টগ্ৰামে হঠাৎ এটা ডাঙৰ মাছ প্ৰত্যক্ষ কৰে। হঠাৎ মাছটো এজনী জলপৰীলৈ ৰূপান্তৰিত হ'ল। তাইক দেখি পোনপ্ৰথমে কণ্টগ্ৰামে বহুত ভয় খালে। পিছে তাই তাক সেই নদীৰ পাৰত বহাৰ উদ্দেশ্য সোধাত সি আটাইখিনি কথা বিৱৰি ক'লে যে তাৰ ঘৰত কিমান বিপদ, আৰু সি কিয় আহি পেলাই নদীৰ পাৰত বহি এনেকৈ সময় কটাব লগা অৱস্থা হৈছে। জলপৰীজনী তাৰ দুখৰ কথা শুনি তাৰ প্ৰতি সহানুভূতি হোৱাত আশীৰ্বাদ কৰে যে যিকোনো বিপদৰ সময়ত তাই তাক উদ্ধাৰ কৰিব, আৰু লগতে তাক নানান মূল্যৱান ৰত্ন উপহাৰ হিচাপে বৰ্ষণ কৰে। ইমান মূল্যৱান ৰত্ন সি উপহাৰ হিচাপে পোৱাত ফূৰ্তিত আত্মহাৰা হৈ পৰে, আৰু ঘৰলৈ বুলি বেগাই দৌৰি যায়। ঘৰত উপস্থিত হৈ সি ঘৈণীয়েকক মূল্যৱান ৰত্নৰ টোপোলাটো গতাই দিয়ে, আৰু নিজৰ বাহাদুৰিৰ আখ্যান বিৱৰি ক'বলৈ ধৰিলে, আৰু ক'লে সি যে অকামিলা নহয়, এনেকুৱা সোণৰ টোপোলা আৰু পিছলৈও তাইৰ কাৰণে আনি থাকিব। এদিনাখনৰ কথা, বাসৱীয়ে কণ্টগ্ৰামক বুদ্ধি দিয়ে যে সি আকৌ যাতে সি আগৰ ঘটনাৰাজিৰ পুনৰাবৃত্তি কৰে, কিজানি আকৌ এবাৰ জলনাৰীয়ে তাক উপহাৰ প্ৰদান কৰি। পিছে কণ্টগ্ৰামৰ বহু প্ৰচেষ্টাৰ ফলতো জলৰাণীয়ে দেখা নিদিলে, আৰু সি ব্যৰ্থ হৈ পৰে। হঠাৎ এদিন কণ্টগ্ৰামে চিন্তা কৰি এটা বুদ্ধি ভাঙিলে। সি ঘন অৰণ্যৰ ভিতৰত থকা এখন জয়াল নদীত যাবলৈ থিৰাং কৰে। এনেও সেই নদীত দেৱতাৰ বাসস্থান বুলি চৰ্চা গাঁওখনত আছে। সি লাহে লাহে ঘন অৰণ্যৰ দিশে আগবাঢ়িব ধৰিলে। কণ্টগ্ৰামৰ লোভে ইমানেই সীমা চেৰাই গৈছিল যে সেই ভয়ানক অৰণ্যৰ মাজেৰে নিজৰ মৃত্যুক লৈ ভয় নকৰিও সেই বিশাল নদীৰ পাৰ পাবলৈ আগবাঢ়ি গৈ থাকিল। পিছে সি ভবাই নাছিল যে তাৰ লগত হয়তো কি হবলৈ গৈ আছে। নদীখনৰ পাৰ পাই কণ্টগ্ৰামে সেই আগৰ ঘটনাৰাজিৰ পুনৰাবৃত্তি কৰে, আৰু নদীখনক নিজৰ জীৱনৰ দুখ বিৱৰি দেৱতাক আহ্বান কৰে। কিন্তু সি হঠাৎ দেখে এজনী ভয়ানক ডাইনীয়ে সেই ঠাইত আবিৰ্ভাৱ হয়, আৰু নিজৰ উচ্চ স্বৰেৰে তাক ভীতি প্ৰদৰ্শন কৰিবলৈ ধৰে। কণ্টগ্ৰামে কিছু সাহস গোটাই সেই ডাইনীৰ লগত যুঁজিব চেষ্টা কৰে। পিছে সেই মায়াবী ডাইনীজনীয়ে কণ্টগ্ৰামক আকাশত উপঙাই নিজৰ দিব্য শক্তিৰে আঘাত আনে। কণ্টগ্ৰাম সেই অস্ত্ৰৰ আঘাতত পানীত পৰি ততালিকৈ মূৰ্ছা যায়, আৰু ডাইনীজনী সেই ঠাইৰ পৰা অন্তৰ্ধান হয়। দুদিন ধৰি কণ্টগ্ৰাম ঘৰ আহি নোপোৱাত তাৰ অকাল মৃত্যুৰ ভয়ত বাসৱীয়ে ঘৰৰ মূধচত শুই কান্দিব ধৰিলে। কিন্তু হঠাৎ কণ্টগ্ৰাম ঘৰত আহি উপস্থিত হয়। কণ্টগ্ৰাম ঘৰত উপস্থিত হৈ ঘৈণীয়েকক আশ্বাস দিয়ে যে সি জীয়াই আছে আৰু ভালে কুশলে আছে। কণ্টগ্ৰামে সকলো কথা বুজাই ক'লে ঘৈণীয়েকক,
আৰু ক'লে যে মূৰ্ছা যোৱাৰ পিছত সি আগৰ জলৰাণীয়ে তাক বচাবলৈ আবিৰ্ভাৱ হ'ল আৰু নিজৰ দিব্য শক্তিৰে তাক জীৱন্ত কৰি তোলে আৰু লগতে এই জ্ঞানো দিয়ে যে যাতে সি নিজৰ লোভক নিয়ন্ত্ৰণ কৰে আৰু কৰ্ম কৰি জীৱন অতিবাহিত কৰে। এনেদৰে কণ্টগ্ৰামৰ বাসৱীৰ জীৱনত এক নতুন দিগন্তৰ সূচনা হয়।